আৰু আজি ভিডিঅ'টো টপিক হৈছে হাইটৰ ওপৰত বহুতো বন্ধু বান্ধৱে কমেন্ট কৰি আছে যে দাদা হাইটৰ ওপৰত এটা ভিডিঅ' লাগে বুলি গতিকে আজি হাইটৰ ওপৰত এটা ভিডিঅ' লৈছো আৰু আপোনালোকে এইটো ভিডিঅ' চোৱাৰ লগে লগে হাইটৰ ভিডিঅ' আৰু বেলেগ চাবলৈ কোনো দৰকাৰ নাই আজি আপোনালোকক কম হাইট আপোনালোকে কেনেকৈ বঢ়াব আৰু আপোনালোকে আয়ুৰ্বেদিক খালে মানে আপোনালোকৰ হাইট বাঢ়িবনে নাই আৰু কিমান বছৰৰ পৰা কিমান বছৰলৈ ল'ৰা আৰু ছোৱালীৰ ক্ষেত্ৰত হাইটটো বাঢ়িব আৰু আপোনালোকে কি ভুল কৰে যাৰ কাৰণে আপোনালোকৰ হাইটটো নাবাঢ়ে সকলোখিনি আপোনালোকে এই ভিডিঅ'টো কম মাত্ৰ ভিডিঅ'টো আপোনালোকে ভালদৰে চাব আৰু আপোনালোকে যদি প্ৰথমবাৰৰ বাবে যদি মোৰ চেনেলটো যদি আহিছে তেনে ইউটিউবত যদি চাই আছে ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক যদি ফেচবুকত চাই আছে তেন্তে ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰি লওক তেতিয়া আপোনালোকৰ লাভ হোৱা ভিডিঅ' এনেকুৱা দি যাম গতিকে চাই যাব গতিকে ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া প্ৰথম কথাটো হৈছে হাইট বঢ়াৰ তিনিটা কাৰণ আছে প্ৰথম কাৰণটো হৈছে জেনেটিক মাক দেউতাকৰ পৰা পোৱা জিন আৰু 2 নম্বৰ আহি গ'ল সঠিক খাদ্য আৰু 3 নম্বৰ আহি গ'ল স্লিপ এণ্ড ফিজিকেল এক্টিভিটি এতিয়া প্ৰথম কাৰণটো হৈছে জেনেটিকনো কি হয় জেনেটিক হৈছে মাক দেউতাকৰ পৰা পোৱা শাৰীৰিক গঠন মানে মাক দেউতাক যদি ওখৰ হয় তেনে ল'ৰা ছোৱালী ওখ হ'ব যদি মাক দেউতাকৰ যদি হাইটটো নাথাকে তেন্তে ল'ৰা ছোৱালীৰ হাইটটো নাথাকিব এইটো মানে 60-70% মানে জেনেটিকৰ ওপৰত হাইটটো ডিপেণ্ড কৰে এইটো একেবাৰে সত্য কথা হয় এতিয়া 2 নম্বৰ পইণ্টটো হৈছে সঠিক খাদ্য আপোনাৰ যদি জেনেটিক যদি ঠিক থাকে আপুনি যদি সঠিক খাদ্য নাখায় তেতিয়াও আপোনাৰ হাইটটো নাবাঢ়ে ৰখি যাব গতিকে সঠিক খাদ্য আপোনালোকে খাওক এতিয়া খাদ্যনো কি খাব লাগে আপোনালোকক মই কৈছোঁ প্ৰথমে হৈছে প্ৰটিন ভিটামিন কেলছিয়াম ভেজিটেবল আপোনালোকে এইবিলাক খাওক প্ৰটিনটো আপোনালোকে পাই যাব মাছ মাংস কণী গাখীৰ পনীৰ এইবিলাকত আপোনালোকে প্ৰটিন পাই যাব আৰু ভিটামিন ডি ভিটামিনৰ ক্ষেত্ৰত ভিটামিন ডিটো বহুত ইম্পৰ্টেণ্ট হয় হাইটৰ ক্ষেত্ৰত হাইট বঢ়োৱাৰ ক্ষেত্ৰত এতিয়া ভিটামিন ডিটো মই পাই আছোঁ ফ্ৰীকৈ পাই আছোঁ সূৰ্যৰ ৰশ্মিটো আহিছে এতিয়া লৈ আছোঁ ৰাতিপুৱা টাইমত মই ভিডিঅ' বনাইছোঁ গতিকে পাই আছোঁ আৰু আপোনালোকেও ৰাতিপুৱা টাইমত যিহেতু দৌৰিবলৈ যায় গতিকে ভিটামিন ডিটো ফ্ৰীকৈ পাই আছে আৰু সোনকালে শুই উঠি আপোনালোকে এইটো লওক গতিকে ভিটামিন ডিটো আপোনালোকে তেনেকৈ পাই যাব আৰু হাইট ৰখি যোৱাৰ কিছুমান খাদ্যৰ ক্ষেত্ৰতো কিছুমান ৰখি যায় আৰু সেই খাদ্যবিলাক হৈছে ফাষ্ট ফুড তাৰপিছতে ক'ল্ড ড্ৰিংক আৰু স্মকিং এইবিলাকো যদি আপোনালোকে যদি কৰে তেন্তে আপোনালোকে এইবিলাক বাদ দিব লাগিব গতিকে যদি হাইটটো বঢ়াবলৈ মন আছে ক'ল্ড ড্ৰিংক স্মকিং আৰু ফাষ্ট ফুড আপোনালোকে কমকৈ খাওক মানে এইবিলাক নেখালেই ভাল আছে আপোনালোকে যিহেতু ফিজিকেল এতিয়া প্ৰেক্টিছ কৰি থকা ল'ৰা ছোৱালীয়ে এইবিলাক খাবই নালাগে আৰু আমাৰ এতিয়া হাইট বঢ়াৰ 3 নম্বৰ কাৰণটো হৈছে শ্লিপ এণ্ড ফিজিকেল এক্টিভিটি টোপনিটো আমাৰ কাৰণে অতি প্ৰয়োজন হয় আটাইতকৈ বেছি গ্ৰ'থ হৰম'ন ৰিলিজ হয় ডিপ শ্লিপৰ টাইমত এতিয়া ডিপ শ্লিপনো কি হয় আমি যে দিনটো মানে প্ৰেক্টিছ কৰোঁ যিকোনো কাম কৰোঁ আপুনি ৰানিং কৰিছে 2500 মিটাৰ মাৰিছে 5 কিলোমিটাৰ মাৰিছে যিমান আপোনালোকে কষ্ট কৰিছে সেই কষ্টখিনি ৰিকভাৰ হ'বলৈ যিটো টাইম আমি পাওঁ মানে ৰিকভাৰ হ'বলৈ আমি যিটো আমাৰ বডিটোত গম নোপোৱাকৈ একেবাৰে আমি শুই যাওঁ ৰিলেক্স হৈ দিওঁ সেইটো টাইমতে আমাৰ বডিটো ৰিকভাৰ হয় প্ৰত্যেকটো অংশ আমাৰ ৰিকভাৰ হয় গতিকে সেইটো টাইমকে কয় ডিপ শ্লিপ সেইকাৰণে আমাৰ বডিটো ৰিকভাৰ হ'বৰ কাৰণে আমি জল্দি শুই যাব লাগে 7-8 ঘণ্টা আমি টোপনি মাৰিব লাগে গতিকে বেছি দেৰিলৈকে যদি আপোনালোকে মোবাইল চাই থাকে তেন্তে সেইটো টাইম আপোনালোকে ৰিকভাৰ কৰিব আপোনাৰ বডিটো ৰিকভাৰ কৰিব নোৱাৰিব আৰু ৰিকভাৰ যদি নহয় তেন্তে আপোনালোকৰ হাইটটো নাবাঢ়িব সেইকাৰণে আমি যিমান পাৰোঁ সোনকালে শুই যাব লাগে 7-8 ঘণ্টা আমি শুব লাগে 7-8 ঘণ্টা আপোনালোকে শুবলৈ চাওক আৰু এতিয়া আহি গ'ল ফিজিকেল এক্টিভিটি ফিজিকেলটো আমাৰ কাৰণে অতি প্ৰয়োজন হয় আমি পইচা দিলেও ফিজিকেলটো আমি কিনিব নোৱাৰোঁ আমাৰ ফিটনেছটো কিনিব নোৱাৰোঁ সেইকাৰণে আমি এক্সাৰচাইজ কৰি থাকিব লাগে আৰু এক্সাৰচাইজ কৰিও আমাৰ হাইটটো বঢ়াব পাৰি আপোনালোকক যে মই কৈছিলোঁ হাইট কিমান বছৰলৈকে ছোৱালীৰ বাঢ়িব আৰু কিমান বছৰলৈকে ল'ৰাৰ বাঢ়িব সকলোখিনি কম বুলি এতিয়া আপোনালোকক কম আমাৰ হাইটটো হাড়ৰ গ্ৰ'থ প্লেটৰ জৰিয়তে বাঢ়ে গতিকে গ্ৰ'থ প্লেট যদি বন্ধ হৈ যায় তেন্তে আমাৰ হাইটটো বঢ়া বন্ধ হৈ যাব আৰু ছায়েন্সৰ মতে ল'ৰাৰ ক্ষেত্ৰত হাইটটো বাঢ়িব 21 বছৰৰ পৰা 22 বছৰলৈকে আমাৰ হাইটটো ল'ৰাৰ ক্ষেত্ৰত বাঢ়ে আৰু ছোৱালীৰ ক্ষেত্ৰত 18-19 বছৰলৈকে হাইটটো বাঢ়ে আমি এক্সাৰচাইজ কৰিও গোটেই সিমান বছৰলৈকে যদি আমাৰ যদি বয়সটো যদি থাকে তেন্তে আমি এক্সাৰচাইজ কৰিও আমাৰ হাইটটো বঢ়াব পাৰোঁ আৰু কিনো এক্সাৰচাইজ কৰি আমি হাইটটো বঢ়াব পাৰোঁ শেষত আপোনালোকক কৈ দেখাম আৰু এতিয়া ক'বলৈ আছে আপোনালোকক আয়ুৰ্বেদিকৰ ক্ষেত্ৰত আয়ুৰ্বেদিক খালে আপোনালোকৰ হাইটটো বাঢ়িবনে নাই আপোনালোকৰ ডাঙৰ কুৱেশ্যনটো হৈছে আয়ুৰ্বেদিক দৰৱ খালে আমাৰ হাইটটো বাঢ়িবনে নাই পাউডাৰ কেপচুল আয়ুৰ্বেদিক দৰৱ কোনো চাইণ্টিফিকেলি আপোনালোকৰ হাইটটো বঢ়াব নোৱাৰে আমাৰ হাইটটো বাঢ়ে হাড়ৰ গ্ৰ'থ প্লেটৰ জৰিয়তে আৰু সেই গ্ৰ'থ প্লেট যদি বন্ধ হৈ যায় কোনো আয়ুৰ্বেদিক দৰৱ কেপচুল পাউডাৰে আমাৰ সেইটো হাড়ৰ মানে গ্ৰ'থ প্লেটটো আমাৰ খুলিব নোৱাৰে গতিকে এনেই মানে আপোনালোকে পইচা খৰচ কৰি লাভ নাই যেতিয়া আপোনালোকে দৰৱ নাখাব
বা আপোনালোকে পাউডাৰ নাখাব, কেপচুল নাখাব, এইবিলাক যদি খায় আপোনালোকৰ ক্ষতি হ'ব। কিছুমান আয়ুৰ্বেদিক দৰৱ আছে আপোনালোকৰ আমাৰ মানে শৰীৰটো ভাল হ'ব, স্বাস্থ্য হৈ থাকিব, কিন্তু হাইটটো তেনেকৈ বঢ়াব নোৱাৰে। বহুত মানে এতিয়া এডভাৰটাইজ দি থাকে আমুক সপ্তাহত মোৰ ইমানটো হাইট বাঢ়ি গ'ল, 4-5 ইঞ্চ বাঢ়ি গ'ল, 3 মাহত মোৰ ইমানটো বাঢ়ি গ'ল, 1 সপ্তাহত মোৰ ইমানটো বাঢ়ি গ'ল, চব সেইবিলাক মিছা হয়। গতিকে আপোনালোকে যি টি পাউডাৰ নাখাব। যদি আপোনালোকে যদি খাম বুলি ভাবিছে তেন্তে আপোনালোকে ডক্তৰৰ পৰামৰ্শ লৈ পিনে আপোনালোকে খাব। আৰু আপোনালোকক নেচাৰেল যিখিনি আপোনালোকক মই ক'লোঁ, জেনেটিকৰ ওপৰত ক'লোঁ, খাদ্যৰ ওপৰত ক'লোঁ, খোৱাৰ ওপৰত ক'লোঁ, ফিজিকেল এক্টিভিটিৰ ওপৰত ক'লোঁ, সেইখিনি আপোনালোকে ভালদৰে কৰক, আপোনালোকৰ তেনেকৈ আপোনালোকৰ হাইটটো বাঢ়িব। কিন্তু এনে যি টিবিলাক প্ৰডাক্ট খাই পিনে আপোনালোকে এনে পইচা বৰবাদ কৰি লাভ নাই, এইবিলাক চব মাৰ্কেটিঙৰ কাৰণে। আৰু আপোনালোকক এতিয়া হাইট বঢ়াবৰ কাৰণে কি এক্সাৰচাইজ কৰিব লাগে সকলোখিনি এতিয়া আপোনালোকক মই কৰি দেখাম, আপোনালোকে ভিডিঅ'টো ভালদৰে চাওক। এইটো হৈছে ফাৰ্ষ্ট এক্সাৰচাইজ, টৌৱেদি কেনেকৈ খোজকাঢ়িছোঁ আপোনালোকে নিশ্চয় দেখিছে। আপোনালোকে যিমান পাৰে টৌৱেদি ওপৰলৈ ঠেলিব আৰু হাতখনে ওপৰলৈ যিমান পাৰে ঠেলিব। আপোনালোকে এইটো কৰিব 3টা ছেট। আৰু বন্ধুসকল এইটো হৈছে আমাৰ 2 নম্বৰ এক্সাৰচাইজ হয়। আৰু 2 নম্বৰ এক্সাৰচাইজটো আপোনালোকে দেখিছে গোটেই ভৰিটো গেৰুৱাটো আমি পেলাব নালাগে। আমি টৌডোখৰ কেনেকৈ পেলাইছোঁ আপোনালোকে দেখিছে নহয়। টৌৱেদি আপোনালোকে যিমান ওপৰলৈ পাৰে আপোনালোকে জাম্প কৰিব আৰু এইটো 30 বাৰকৈ কৰিব আপোনালোকে 3টা ছেট। আৰু এইটো হৈছে আমাৰ 3 নম্বৰ এক্সাৰচাইজ হৈছে হনুমান জাম্প। আপোনালোকে যিমান পাৰে ওপৰলৈ জঁপিয়াব টৌৱেদি আৰু আপোনালোকে 30 মিটাৰকৈ কৰিব, আপোনালোকে 3টা ছেট এইটো কৰিব, ঠিক আছে। আৰু বন্ধুসকল এইটো হৈছে আমাৰ 4 নম্বৰ এক্সাৰচাইজ হয়। 4 নম্বৰ এক্সাৰচাইজটো কেনেকৈ কৰিছোঁ আপোনালোকে দেখিছে। টৌৱেদি মানে ওপৰলৈ হাতখন কেনেকৈ ঠেলিছোঁ দেখিছে নহয়, তেনেকৈ আপোনালোকে ওপৰলৈ ঠেলিব। এনেকৈ আপোনালোকে 3টা ছেট কৰিব। আৰু এইটো হৈছে 5 নম্বৰ এক্সাৰচাইজ। আপোনালোকে যিমান পাৰে টৌটো আগলৈ ঠেলি পিনে আঁঠুটোত মানে আপোনাৰ মাথাটো লগাবলৈ চাব, ঠিক আছে, যিমান দেৰি পাৰে লগাই থ'ব। আৰু এই একে এক্সাৰচাইজটোকে আপোনালোকে থিয় হৈও এনেকৈ কৰিব পাৰে। এইটো হৈছে আমাৰ 6 নম্বৰ এক্সাৰচাইজ। আৰু আপোনালোকে দেখিছে যিমান পাৰে আপোনালোকে বেণ্ড হৈ পিছফালে চাবলৈ চাব, ঠিক আছে। কেনেকৈ কৰিছোঁ আপোনালোকে দেখিছে, আপোনালোকে চাই লওক আৰু তেনেকৈ আপোনালোকে কৰিব। এইটো এক্সাৰচাইজ আপোনালোকে 20 বাৰকৈ 2টা ছেট কৰিব। আৰু এইটো হৈছে আমাৰ 7 নম্বৰ এক্সাৰচাইজ। মানে আপোনালোকে হেং হৈ থাকিব, যিকোনো আপোনালোকে বাৰত ধৰি আপোনালোকে এনেকৈ হেং হৈ থাকিব পাৰে, মানে বডিটো একেবাৰে লুজ কৰি দিব। আপোনালোকে ফিল্ডত গলি খুটা পাব, গলি খুটাটো আপোনালোকে কৰিব পাৰে। আমি যেতিয়া খোজ কাঢ়িলে মানে আমি নৰ্মেলকৈ খোজ কাঢ়িব লাগে। মানে গৰ্দনটো উঠাই পিনে আমি কি কৰোঁ, গৰ্দনটো পেলাই পিনে এনেকৈ খোজ কাঢ়োঁ। মানে এনেকৈ গৰ্দনটো এনেকৈ পেলাই পিনে খোজ কাঢ়িব নালাগে, ঠিক আছে। গৰ্দনটো চিধা ৰাখিব, চেষ্টখন উঠাই পিনে এনেকৈ খোজ কাঢ়িব। গৰ্দনটো পেলাই চেষ্টখন পেলাই এনেকৈ নহয়, এনেকৈ খোজ কাঢ়িবলৈ দিব কাৰণে নৰ্মেলকৈ কাঢ়োঁ। এতিয়া আপোনালোকক এক্সাৰচাইজখিনি কৰি দেখালোঁ। এই এক্সাৰচাইজখিনি আপোনালোকে ডেইলি কৰিব। আপোনালোকৰ যদি বয়স 21, ল'ৰা যদি 21-22 বছৰ যদি হৈ আছে আপোনালোকে হাইটটো বঢ়াব পাৰিব। আৰু আপোনালোকৰ ছোৱালী যদি 18-19 বছৰ হৈ আছে তেন্তে আপোনালোকৰ হাইটটো বঢ়াব পাৰিব। কিন্তু যিখিনি কথা কৈছোঁ খোৱাৰ পৰা সকলোখিনি আপোনালোকে ভালদৰে কৰিব লাগিব। আৰু আপোনালোকে তৎক্ষণাতো আপোনালোকে হাইটটো কেনেকৈ বঢ়াব পাৰে। তৎক্ষণাত আপোনালোকে শ্বল্ডাৰটো অলপ দাঙি ৰাখিব, তাৰপিছত আপোনালোকে ডিঙিটো এনেকৈ পেলাই নহয়, ডিঙিটো অলপ উঠাব, এনেকৈ বুকুখন উঠাব, কমৰ টাইট ৰাখিব। আপোনালোকৰ তেনেকৈও তৎক্ষণাত আপোনালোকে হাইটটো আপোনালোকে ডাইৰেক্টলি বঢ়াব পাৰে। গতিকে আপোনালোকক সকলোখিনি কথা ক'লোঁ। আৰু লং জাম্পৰ ওপৰত সকলোৱে ভিডিঅ' বিচাৰি আছে। আৰু লং জাম্পৰ ওপৰত ভিডিঅ' নিদিয়াৰ কাৰণটো হৈছে আমাৰ এতিয়া জম্মু কাশ্মীৰত খেল আছে, তাৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছোঁ, যিহেতু প্ৰেক্টিছ কৰি থাকিবলগীয়া হৈছে। ময়ো আছোঁ এতিয়া পুলিচত, সেনেকৈ টাইম উলিয়াই পিনে আপোনালোকক মই বনাই আছোঁ ভিডিঅ'। ঠিক আছে, মই যেনেকৈ নহওক মই চেষ্টা কৰিম বনাবলৈ ভিডিঅ', ঠিক আছে। লং জাম্পৰ ওপৰত আপোনালোকে বহুতে কমেণ্ট কৰিছে, দাদা লং জাম্পৰ ওপৰত দিয়ক বুলি, কিন্তু মই দিব পৰা নাই। তাৰ কাৰণে আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। গতিকে যিমান পাৰোঁ সোনকালে আপোনালোকক ভিডিঅ' দিম, ঠিক আছে। আজিলৈ বাই, তেন্তে জয় আই অসম।